Hello everyone and welcome back to the channel. আশা কৰিছোঁ সুস্থ আছে, safe আছে আৰু মোৰ চেনেলৰ ভিডিঅ'ছবোৰ লাইক share subscribe কৰি আছে. So guys, today I'm back again with another episode of the Thali series. আৰু আজিৰ এপিসোডটো অলপ different হ'ব guys because we are at a very unique place, or should I say a place which serves a different cuisine. So guys, আজি আমি Rajasthani Thali try কৰিম, and to try this we are at this place called Rajasthani Dhani, where I will show you. So as you can see guys, নাজানো ভালকৈ দেখা পাইছে নে নাই. So আমি আহিছোঁ ৰাজস্থান ধানী উইচ ইজ এ যোৰাবাট. মই লোকেশ্যনটো ডেছক্ৰিপশ্যনত দি দিম, ন' ৱৰিজ. চ' ব'লক এতিয়া আমি ভিতৰত যাওঁ, তেওঁলোকৰ থালি ট্ৰাই কৰি চাওঁ. চ' লেটছ গ' ইনচাইড. চ' গাইজ মই ভিতৰত আহিলোঁ এণ্ড দ্য প্লেচ লুকছ ৰিয়েলি নাইচ. ৱেইট আই উইল শ্ব' ইউ গাইজ. As you can see guys, the place looks really nice. এটা ধুনীয়া ৰাজস্থানী ফিলত গোটেইখিনি বস্তু বনোৱা হৈছে, as you can see. আৰু সেইফালে পিৰাত বহি খাব পৰা অপশ্যনছো আছে গাইজ. ৱেইট আই উইল ট্ৰাই টু শ্ব' ইউ যদি মই পাৰোঁ. as you can see guys, তাতে এনেকৈ পিৰাত বহিও খাব পাৰি. So yes, as you can see, the entire ambience of the place is really nice. So মই এটা অৰ্ডাৰ কৰি দিছোঁ খানাটো. চ' আহিলে আমি নিশ্চয় টেষ্টটো আৰম্ভ কৰিম. এণ্ড ৱেইট আই উইল শ্ব' ইউ দ্য মেনু. So guys, as you can see, that's a pretty extensive menu. এটা বহুত ধৰণৰ আইটেম আছে, আপোনালোকক মই দেখালোৱে. মই থালি অৰ্ডাৰ দিছিলোঁ, দেট ইজ দ্য মহাভোজ থালি, যোনটোত বহুত কিবা বস্তু আছে. চ' কি আহে কি নাহে গোটেইখিনি গম পাব, ভিডিঅ'টো আগলৈ চাই থাকক. So guys, the food is finally arrived. বহুত দেৰি ৰখিব লগা হ'ল. চ' আমি ছাৰ্ভিচৰ কাৰণে বিগ থাম্ছ ডাউন, বিকজ বহুত বেছি টাইম হ'ল. আই আণ্ডাৰষ্টেণ্ড ছানডে হয়তো মানুহ বহুত আহিছে, ভিৰ আছে, বাট ষ্টিল লাইক আই থিংক উই ৱেইটেড এৰাউণ্ড 40 মিনিটছ. তাৰে পিছত ফুডটো আহি পাইছে. চ' মই আপোনাক কি আহিছে সেইটো দেখাই দিওঁ এতিয়া. চ' লেটছ ছুইচ এণ্ড চেঞ্জ দ্য ভিউ. চ' দিজ আৰ দ্য আইটেমছ গাইজ. নামকেইটা মই ঠিককৈ ক'ব নোৱাৰিম চাগে, বিকজ চামতা বস্তু. এইটো দৈ হয় গাইজ, এইটো ৰসগোল্লা, এইটো কলফুল শাক হয়, এইটো পনীৰৰ ডিছ, এইটো গট্টে কি চব্জি নে এইটো গট্টে কি চব্জি হয়, কোনোবা এটা গট্টে কি চব্জি হয়, এইটো মচুৰি দালি, এইটো দাল বাটি চুৰমা, এইটো ৰাইচ, আৰু এইটো ডিফাৰেণ্ট টাইপছ অফ ৰুটি দিছে. কি দিছে, এখন মিচি ৰুটি দিছে গাইজ, এখন দিছে নৰ্মেল ৰুটি, আৰু এখন বাজৰা ৰুটি, এণ্ড এখন পাপৰ. চ' দিছ ইজ হাউ দ্য এণ্টায়াৰ থালি লুকছ. চ' গাইজ এতিয়া আমি ষ্টাৰ্ট দিওঁ. ব'লক প্ৰথম এই ৰুটিখন দি ষ্টাৰ্ট দিওঁ. পূৰা ধুনীয়াকৈ ঘি আছে, যিটো কি শ্বাইন হৈ আছে. চ' আই থিংক এইখন মিচি ৰুটি হয় মষ্ট প্ৰবেবলি. চ' ব'লক এইটো আমি এই চাকটো দি ট্ৰাই কৰোঁ. ভাল লাগছে খাই গাইজ. নিশ্চয় চাই এইটো হৈ গাইজ চাংৰি শাক. মই দেখাই দিওঁ এইটো. মিচি ৰুটিখন গাইজ একেবাৰে ছফ্ট টাইপ, ভাল লাগিছে, আৰু পূৰা ওপৰত ঘি দিছে, ভাল লাগিছে. এতিয়া অলপ পনীৰটোৰ লগতো ট্ৰাই কৰিছোঁ কাৰী. It's really tasty guys. মচুৰি দেখোন একেবাৰে চফ্ট, স্পেচিয়েলি পনীৰ ডিছটোৰ লগত বৰ ভাল লাগিছে খাই. আৰু এতিয়া আৰু এইটো গাইজ মচুৰি কাঢ়ি পকৰা হয়, ৱেইট মই আপোনাক ক্ল'জ আপ দি দিম. তাৰ লগত কাৰী কাৰীটোৰ লগত ডুবাই খাওক. ভাল লাগিছে.
শাকটো গাই যোনটো হয় চাঙৰি শাক সেইটো অকণমান স্পাইচি হয় কিন্তু পনীৰটো আৰু যোনটো কঢ়ি পকৰা আৰু গট্টি কি চব্জি আছে সেইটো মই ইমান বেছি স্পাইচি পোৱা নাই সো নাও লেটছ মুভ অন টু দ্য बाजरे की रोटी मैं पर्सनली गाइस बाजरे की रोटी यार अगर किया खाई पोৱা নাই सो दिस इज द फर्स्ट टाइम फॉर मी सो बोलो पानी कोई भी लोग खाई चाहो बाजरे की रोटी का जो दिस इज इट लुक्स लाइक दिस अलग ग्रीनिश टेक्सचर আছে and it does not have any taste সকলে ৰুটি নিচিনাই লাগিছে কিন্তু আকৌ দেখোন টেষ্ট নাই মানে ইটস প্লেইন বেয়া লগা নাই আৰু লাষ্টত গাইছ এখন হয় নৰ্মেল ৰুটি এখন আমি কাঢ়ি পকৰাৰ লগত খাইছোঁ কাঢ়িৰ লগত জুবৰাই कढ़ी पकौड़ा तो गाइस अलग दो दी प्रिपरेशन क्वेश्चन हम टेंगी फ्लेवर टू also will show you everything once again this is the कढ़ी पकौड़ा गाइस ये है बेसन के गट्टा ये है पनीर ये सांगड़ी साग ये है रसगुल्ला और ये है गोटे डिश तो तो इतना कढ़ी पकौड़ा तो गट्टे की सब्जी तो ट्राई करो बोलो तो गट्टा तो गाइस बेसनर থাকে मैं घर तो एबार बनाइছিলো কিন্তু मैं घर बनाते एनिका হোৱা নাছিল আরে गट्टाটো একেবাৰে সফট হয় মুখত দিলে একদম গলি যোৱা টাইপ সো ভাল লাগিছে গোটেইখিনি ওভাৰঅল সব ডিশতে অলপমান হিণ্ট অফ স্পাইচ আছে কিন্তু ইমান বেছি নহয় কি মই হেণ্ডেল কৰিব নোৱাৰোঁ এণ্ড এজ ইউ নো মইতো জ্বলা খাব নোৱাৰোঁ এছে মই পাৰিছোঁ মানে আপোনালোকে পাৰিব নিশ্চয় বাট অলপ স্পাইচি হয় এইটোতো এক্সপেক্টেড হয় বিকজ ৰাজস্থানী কুইজিনৰ বস্তুবোৰ অলপমান স্পাইচিয়ে থাকে এতিয়া এইটো कढ़ी पकौड़ा as you can see ভাল লাগছে গাছ কাৰীটো টেংগি হয় আৰু যোনটো পকৌড়া দিছে সেইটো একেবাৰে সফট মুখত দিলে গলি যোৱা টাইপ সো ইয়েছ ওভাৰঅল মই যিমানখিনি আইটেম খাইছোঁ ভালেই লাগিছে আৰু এটাই বস্তু খালি ডিসএপইণ্টিং লাগিছে যে ৱেইটিং টাইম এইটো বহুত বেছি ৱেইট কৰিব লগা হয় ন ওৱান থিং টাইম লুকিং ফৰৱাৰ্ড টু ইজ ইটিং দিছ ডাল বাটি চুৰমা গোটেইখিনি দিছে সো এইটো আমি লাষ্টত খাম সো লেট মি জাষ্ট কুইকলি ফিনিশ দিছ থিংছ আপ So guys, now we are finally moving to the last item that is the dal bati churma যোনটো কাৰণে মই ৱেইট কৰি আছিলোঁ আই থিংক দেট ইজ দি আইকনিক ৰাজস্থানী যে যোনটো আপোনালোকে ৰাজস্থানী ফুড বা ৰাজস্থান গ'লে ট্ৰাই কৰিবই লাগে চ' ব'লক লেটছ ষ্টাৰ্ট ইটিং দ্য ডাল বাটি চুৰমা চ' দিছ ইজ দ্য বাটি গাইজ এজ ইউ কেন সি ইটছ কোৱাইট বিগ চ' লেট মি ব্ৰেক ইট আপ অঁ সেইটো নাই দিয়া দালি ঢালি ল'ব লাগে আৰু চ' গাইজ ঘিটো তেওঁলোকে দিয়া নাই সেইটো এটা ডিছএপইণ্টিং থিং বাট একো নাই ডালটোতো আছে আমি সেইটো দিয়ে ট্ৰাই কৰিম অলপ হাৰ্ড আছে বস্তুটো চ' অকণমান হাৰ্ড হৈ গৈছে ঘিটো কিন্তু দিব লাগিছিল বাৰু একো নাই লেট মি ট্ৰাই বাটিটো গাইজ প্লেইন হয় জ্বলা চলা নাই তো মই বহুত ভাল পাইছোঁ ডাল বাটি চুৰমাটো খাই আৰু চুৰমা এইটো এজ ইউ কেন সি
অকণমান চিটাই লৈছোঁ। চ' এতিয়া গাইছ আমি ফাইনেল বস্তুটো খাব ওলাইছোঁ, ডেট ইজ দি চুৰমা। এইটো জাষ্ট চুজি ভাজা হয় উইথ চাম চুগাৰ। ডেজাৰ্ট আইটেম হিচাপে খাই দিব পাৰে। উইল শ্ব' ইউ। আৰু এতিয়া ফাইনেলি গাইজ টু ফিনিছ অফ দ্য মিল চাম দাহি আৰু আমাৰ সকলোৰে ফেভৰেট ৰসগোল্লা। So guys, we are finally done with the food now. এতিয়া আমি ওলাই যাম, তাৰে আগত মই দি দিওঁ আপোনালোকক ৰিপৰ্ট কাৰ্ড। So guys, for taste I would give it a 3.5. Actually মই 4 দিলোঁ হয়, কিন্তু I might say it's good, but not certainly the best. So for taste it's a 3.5. For price guys, it's okay. মানে অলপ expensive হয়, it is obvious guys, because it was specialty kind of cuisine আপুনি পাইছে গুৱাহাটীত. So for that again a 3.5. And for the portion size সেইটো অলপ ডিসএপইণ্টিং আছিল, লাইক আই ছেড কি তেওঁলোকে থালি ল'লে মানে বস্তুবোৰ আৰু নিদিয়ে, মানে ইটছ অনলি ওৱান টাইম, আৰু যদি কিবা অৰ্ডাৰ দিয়ে আপুনি ছেপাৰেটলি অৰ্ডাৰ দিব লাগে। চ' সেইটো বস্তু মোৰ ইমান এটা ভাল নালাগিল। চ' ফৰ ডেট আই উইল গিভ ইট আ 3. চ' য়েছ গেটছ জাষ্ট এ গুড ৰিপৰ্ট কাৰ্ড, বাট দেন দুটামান বস্তু যোনটো মোৰ বহুত বেছি ডিসএপইণ্টিং লাগিল। ফাৰ্ষ্ট থিং ইজ ডেট কি তেওঁলোকে ৱেইটিং টাইমটো বহুত বেছি আছিলে ফৰ দ্য ফুড। আই মিন আমি আহি এটলিষ্ট 40 মিনিটছমান ৱেইট কৰিছোঁ, এণ্ড দেট ইজ নট এট অল, আই মিন শুড আই সে কি কোনো মানুহে সেইটো যাতে ফেচ কৰিব নালাগে। চ' দেট ইজ ওৱান থিং। এণ্ড দ্য ছেকেণ্ড থিং ইজ ডেট থালিটোত তেওঁলোকে আনলিমিটেড নহয়, এটলিষ্ট এবাৰ দুবাৰ আই থিংক ৰিফিলছ দিব লাগে, উইচ ইজ অবভিয়াছলি এছ'চিয়েটেড উইথ এভৰি থালি, বাট মে বি ইয়াতে চিষ্টেমটো বেলেগ। চ' দিজ আৰ দ্য টু থিংছ যোনটো মোক ডিসএপইণ্ট কৰিলে। আদাৰ দেন ডেট গোটেই প্লেচটো ইজ আ ৰিয়েলি নাইচ প্লেচ, দ্য এম্বিয়েন্স ইজ অলছ' ৰিয়েলি নাইচ। চ' এজ ফাৰ এজ ৰাজস্থানী ধানি ইজ কনচাৰ্ণ, ইটছ এ ৰেকমেণ্ডেড প্লেচ। আপোনালোকে যদি বিচাৰে নিজৰ ফ্ৰেণ্ডছ ফেমিলিত আহিব পাৰে, ৰাজস্থানী ফুড ট্ৰাই কৰিব পাৰে, ইটছ এ নাইচ প্লেচ। চ' য়েছ গাইজ, দেট ৱাজ প্ৰিটি মাছ অল ইন দিছ ভিডিঅ'। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে, আৰু যদি পাইছে দেন ইউ ন' হোৱাট টু ডু, প্লিজ হিট দ্যাট লাইক বাটন, অলছ' ক্লিক অন দ্য ছাবস্ক্ৰাইব বাটন। See you guys in the next one. Until then, stay hungry and be bhokatur.